অহাকালিৰ পৰা হ'বলৈ গৈ আছে ছোৱালীসকলৰ এখন ডাঙৰ বিৰাট যুদ্ধ, মানে এখন ডাঙৰ যুদ্ধ হ'বলৈ গৈছে অহাকালিৰ পৰা। আৰু সেই যুদ্ধত তেওঁলোকে বেলেগ একো কৰিব নালাগে, দৌৰিব লাগিব আৰু দৌৰত পাছ কৰিব লাগিব। আৰু মই যে ক'লোঁ বেলেগ একো কৰিব নালাগে, দৌৰিব লাগিব, ইমানো ইজি নহয়, কিন্তু ইজি বুলি ভাবিব লাগিব সেই সময়কণত, কাৰণ তেতিয়াহে তেওঁলোকে পাছ কৰিব পাৰিব। মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট, শুভকামনা। অহাকালিৰ পৰা হ'বলৈ গৈছে ছোৱালীসকলৰ SSC GD ফিজিকেল টেষ্ট অসমৰ, আৰু পোষ্ট আছিলে 564 মান আছিলে। সকলো ছোৱালীয়ে এই পোষ্টত চাকৰি পোৱাটো বিচাৰিছোঁ, আমাৰ অসমৰ ছোৱালী ভৱিষ্যতৰ সপোন। গতিকে ফিজিকেল টেষ্টটো ক্লিয়াৰ কৰক, পাছ কৰক। অহাকালিৰ পৰা যিহেতু হ'বলৈ গৈ আছে, সকলো ডকুমেণ্টছ ক্লিয়াৰকৈ লৈ যাবা, ভালদৰে সকলোখিনি লৈ যাবা আৰু ভালদৰে থাকিবা, ভালদৰে ফিজিকেল ক্লিয়াৰ কৰা, ডকুমেণ্টছ লৈ যাবা। পুনৰবাৰ কৈছোঁ, মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট। কেইবাবাৰো কৈছোঁ ভালদৰে ফিজিকেল ক্লিয়াৰ কৰা, কাৰণ অহাকালিৰ পৰা হ'বলৈ গৈছে তোমালোকে ফিল্ডত প্ৰেক্টিছ কৰা। সেই ধেমেলীয়া দৌৰখন নহয়, সেই ধেমেলীয়া দৌৰখনেই এতিয়া তোমালোকৰ জীৱন যুদ্ধৰ লগত এখন ডাঙৰ যুঁজত তোমালোকে দৌৰিবলৈ গৈ আছা। গতিকে সেই যুঁজখনত জিকি আহি পাছ কৰাটো বিচাৰিছোঁ, আৰু ফিজিকেল পাছ কৰিলে মোক ক'বলৈ নাপাহৰিবা। ধন্যবাদ।